ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোটোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গৰিমাই প্ৰিয়াংশুক কৈ আছিল, আচল কথাটো মানে এতিয়াহে ওলাই পৰিল। তেতিয়া প্ৰিয়াংশুৱে মাত দিছিল, মানে তুমি কি ক'ব বিচাৰিছা? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ মাধৱে কৈ আছিল, বৰ্তমান মোৰ হাততো ইমান টকা দিব পৰাকৈ নাই। তাৰপিছত আমি দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল, এগৰাকী নিজৰ পুতেকৰ ওপৰত মৰম দেখুৱাই নিজে কৰিব পৰা কামবোৰো কৰাই গৈ আছে আৰু আনজনীয়ে নিজৰ দাদাকৰ ওপৰত ইম'চনেল হৈ সতী সাবিত্ৰী বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি প্ৰিয়াংশুৰ খুব জোৰকৈ খং উঠিছে আৰু হাতখন তুলি কৈছে, গৰিমা। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।